মহানগৰ আৰক্ষীৰ জালত জালনোট চক্ৰ তিনি প্ৰবঞ্চকক আটক কৰিলে পশ্চিম আৰক্ষী জিলাৰ শীৰ্ষ বিষয়াই জালনোটসহ গ্ৰেপ্তাৰ কৰা হ'ল তিনি প্ৰবঞ্চকক লৈ জালুকবাৰী মিলেনিয়াম গাৰ্ডেনৰ ফ্লেটত আৰক্ষীৰ অভিযান ফ্লেটটোত বাহৰ পাতি জালনোটৰ নিষিদ্ধ কাৰবাৰ চলাইছিল প্ৰবঞ্চক চক্ৰটোৱে ফ্লেটত অভিযান চলাই জালনোট প্ৰিণ্টাৰ মেচিন জালনোট প্ৰস্তুতকাৰী বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে চাৰিচকীয়া বাহনসহ কেইবাটাও মোবাইল ফোন জব্দ কৰে অভিযানৰ উমান পাই পলায়ন চক্ৰটোৰ মাষ্টাৰ মাইণ্ড সাহিল দীৰ্ঘদিন ধৰি ফ্লেটটোত জালনোট প্ৰস্তুত আৰু সৰবৰাহৰ পৰিকল্পনা তৈয়াৰ কৰিছিল আমি আমাৰ ডিচিপি ৱেষ্ট ছাৰৰ মানে গাইডেন্সত আমি এটা অভিযান চলাইছিলোঁ এই অভিযানটোত প্ৰথমতে আমি তিনিজন ব্যক্তিক কৰায়ত্ব কৰিছিলোঁ তাৰপিছত চাৰিখন গাড়ী আমি চাৰ্জ কৰিছিলোঁ তাৰ ভিতৰত এখন গাড়ীত মানে আমি বহুত জালি নোট আমি উদ্ধাৰ কৰা হৈছে তাৰপিছত তেওঁলোকক ক্ৰমান্বয়ে এটা হ'ল আছিলে আপোনাৰ জিয়াৰুল এটা হ'ল আমানজ আৰু এটা হ'ল ৰহিম মিয়াটোৰ ঘৰ হ'ল আপোনাৰ কোচবিহাৰ জিয়াৰুলৰ ঘৰ হ'ল গৈ মানে এই কটাবাৰী গড়চুক আৰু আমানজৰ ঘৰ হ'ল বৰপেটান এই তিনিজনক সোধপোছ কৰাৰ অন্তত তেওঁলোকৰ লগত সাহিল এই মিলেনিয়াম এপাৰ্টমেণ্টত এই সাহিল ভাড়াতীয়া হিচাপে এটা ফ্লেটত আছিলে তেওঁৰ ঘৰটো চাৰ্জ কৰা হয় ঘৰৰ গৰাকী আহি দুৱাৰ খুলি দিয়ে তাৰপিছত আমি চাৰ্জ কৰাৰ পিছত তেওঁৰ কোঠাত আমি জালি নোট প্ৰস্তুত কৰা বহুত সামগ্ৰী লেপটপ কাটাৰ মেচিন প্ৰিণ্টিং মেচিন 3টা টোটেল ঘৰৰ ভিতৰত জালি নোটো পোৱা হ'ল সমুদায় মিলি 3,86,000 টকা জালি নোট জব্দ কৰা হৈছে 4খন গাড়ী তাৰপিছত প্ৰিণ্টাৰ্ছ 3টা মোবাইল হেণ্ডছেট 5টা এইখিনি জব্দ কৰা হৈছে কিমান দিনৰ পৰা ইয়াতে আছিল এইটো বেছি দিন হোৱা নাই এইটো তদন্তত ওলাব কিমান দিনৰ পৰা আছিলে এইখিনি আমি অধিক সোধপোছত পাই যাম এতিয়া তিনিজনক এৰেষ্ট কৰিছে তিনিজন আমি এৰেষ্ট কৰিছোঁ বৰ্তমান মূল যিগৰাকী ঘৰৰ মানে ভাড়া লৈ আছিলে তেওঁক ধৰিব পৰা মানে য'ত ফেক্টৰী হিচাপে তেওঁলোকে প্ৰতিষ্ঠা কৰিছিলে তেওঁ বৰ্তমান পলাতক তেওঁক পোৱা নাই ক'ত কেনেধৰণে লিংক আছে এইটো যিহেতু ডাঙৰ এটা নেক্সাছে হ'ব আমি সাহিলক কৰায়ত্ব কৰিব পাৰিলে গোটেই বস্তুখিনি পোহৰলৈ